Local leaders of used vehicles in Assam's Jorhat are feeling the pinch by outside competitors as indigenous entrepreneurs and alleging that non-locals from Delhi, Haryana and Punjab are purchasing land and establishing their businesses. Stating that locals were not employed in their business, they have also alleged that these non-local entrepreneurs are also using religious institutions for their businesses. The local used cars and bike dealers have appealed to Chief Minister Himanta Biswa Sarma to intervene in the matter. আমাৰ ফালৰ পৰা আজি এই সভাখন চলাই লৈ যাব লাগে সাংবাদিক সংস্থাৰ সভাপতি সভাৰ ৰমেন শইকীয়া ডাঙৰ দিবলৈ অনুৰোধ জনালো সভাপতি নিৰ্বাচন ইতিমধ্যে সম্পূৰ্ণ হৈছে আসন গ্ৰহণ হৈছে আমন্ত্ৰিত অতিথি চিনাকি আৰু আসন গ্ৰহণ হৈছে এতিয়া আছে চিনাকি পৰ্ব তাৰপিছত উদ্দেশ্য ব্যাখ্যা উদ্দেশ্য সম্পৰ্কত আলোচনা সিদ্ধান্ত গ্ৰহণ সভাপতি মন্তব্য আৰু সভাভংগ মই আপোনালোক যি কথাটো হল যেটো ব্যৱসায় এতিয়া তেওঁলোকে ইয়াত গঢ় কৰি উঠিবলৈ লৈছে আৰু তাত থলুৱা কোনো নিযুক্তি নাই হাৰিয়ানা পাঞ্জাব দিল্লীৰ পৰা তেওঁলোকৰ নিজৰ পঞ্জীভূত গাড়ী আনিছে আৰু আপোনালোকে জানে ইতিমধ্যে দিল্লীত প্ৰায় 10 বছৰ 15 বছৰ হৈ যোৱা গাড়ীবোৰ খুব কমত দি দিয়ে সেইটো এটা মিনিমাম তেওঁলোকে খৰচা কৰি আনি ইয়াৰ কিবা ৰেজিষ্ট্ৰেচন কৰিছে বা তেনেকুৱা কৰিছে তাত যিখিনি নিয়োজিত মানে আমাৰ থলুৱা নিযুক্তি থাকিবলৈ এটা আপুনি অসমীয়া লৰা নাপায় যেহেতু আমি এটোৱে আজি 15-20 বছৰ ধৰি কৰি সবে ইয়াত পৰিয়াল পোহপাল দি আছে আৰু যেনেকে আজি ডেটত খিলঞ্জিয়া হাতৰ পৰা সকলো ব্যৱসায় গুছি গৈছে এইটো যাতে গুছি না যায় আৰু তেওঁলোকে থলুৱা কোনো নিযুক্তি নিদিয়ে আৰু কোনো ক্ৰাইটেৰিয়া কোনো ফলোই নাই তেওঁলোকে মনমৰ্জি কৰিছে মনোপলি কৰিছে তাত পৰা কমকে আনি ইয়াত অসমৰ পঞ্জীভূত কৰি অসমত যিখিনি গাড়ী আছে তুলনামূলকভাৱে তাৰ 1.5-2 লাখ টকা কমত তেওঁলোকে বিক্ৰী কৰি মাৰ্কেটখন আধিপত্য তেওঁলোকে কৰা এটা যোজা চলাইছে যেটো দিল্লী যিসমূহ অনুপযুক্ত গাড়ী দিল্লী চলাচল কৰিব নোৱাৰে বুলি ইতিমধ্যে দিল্লী চৰকাৰ ঠিক তেনে নহয় তেওঁলোকে ভেলি দিয়ে আনে কিন্তু কবলৈ গলে আমাৰ ইয়াত স্থানীয়ভাৱে ব্যৱসায়ত আপোনালোকৰ বহিৰাজ্যৰ লোকসকল আহি পেলাই আপোনালোকৰ ব্যৱসায়টো ধ্বংস কৰিছে এতিয়া যি হৈছে মানে বাহিৰৰ কিছুমান মানুহ আহি পেলাই আমাৰ ইয়াত বাহিৰৰ গাড়ী আনি পেলাই ইয়াতে ডিলাৰ খোলা পৰিকল্পনা কৰিছে আৰু এই ব্যৱসায়টোত আমাৰ গোটেইখিনি যোৰহাটৰ নিবনুৱা অসমীয়া যুৱক গোটেইখিনি জড়িত হৈ আছে গতিকে এটা কি হৈছে বাহিৰৰ আহি পেলাই যদি আমাক যদি এনেকে যদি এই বিজনেছটো যদি হেম্পাৰ কৰে অলৰেডি তো অসমীয়া ল'ৰা হাতততো কোনো বিজনেছ নাই আজি ডেটত আলু পা ধৰি তেলৰ পা ধৰি সব বাহিৰগত বনিয়া হাততে আছে গতিকে এই ব্যৱসায়টো আমাৰ মানুহখিনিয়ে যেতিয়া কৰিব পাৰিছো অসমীয়া যুৱক সকল যেতিয়া আগবাঢ়ি আহিছো আমি কিবা এটা কৰিব পাৰিম বুলি যেন এই বাহিৰগত যিখিনি মানুহ আছে তাহাঁতি আহি যে আমাৰ হেম্পাৰ নকৰে আমি হেতু কাৰণে আজি ৰাজহুৱা সভাখন দিয়া হৈছে গতিকে ইয়াৰ জৰিয়তে যিসকল আমাৰ অসমীয়া যুৱক আছে তেওঁলোকৰ যেন এই ব্যৱসায়টো প্ৰতি আৰু উৎসাহ আহে যেন এই মানুহখিনি আহি পেলাই আমাক ডমিনেট নকৰে বা আমাক এই নকৰে হেতু কাৰণেহে আজি ৰাজহুৱা সোমাই গৈছে বাহিৰৰ গাড়ীখিনি সোমাই যোৱাৰ লগে লগে ৰয়েলটিটো হেৰাই গৈছে আমাৰ ইয়াত অসম চৰকাৰৰ যিটো ৰয়েলটি অসম চৰকাৰৰ ৰয়েলটি হেৰাই গৈছে আৰু আমি এটা বিশেষকে আমি ধৰ্মীয় অনুষ্ঠানত ব্যৱসায় নকৰো আমাৰ ইয়াত কোনো ধৰ্মীয় অনুষ্ঠানত ব্যৱসায় কৰা নহয় তেওঁলোকে ধৰ্মীয় অনুষ্ঠানত আহি ব্যৱসায় কৰিছে সেইটোতো সবতকৈ ডাঙৰ কথা মানে ধৰ্মীয় অনুষ্ঠান আজি আমি মন্দিৰত যেনে ব্যৱসায় কৰোঁ মছজিদত যেনে ব্যৱসায় কৰোঁ গুৰুদ্বাৰ লেখীয়া এটা পবিত্ৰ স্থানত যেনে ব্যৱসায় কৰিবলগীয়া জেগা তেওঁলোকে গুৰুদ্বাৰ লেখীয়া এটা পবিত্ৰ স্থানত ব্যৱসায় কৰে আৰু আমাৰ ইয়াতে প্ৰত্যেকৰে লগতে প্ৰত্যেকজনৰ ডিলাৰতে 10 জনৰ পৰা 20 জনলৈকে আমি থলুৱা নিযুক্তি দিছো সেই 10-20 জন মানুহ আমাৰ লগত পৰিয়াল চলি আছে তেওঁলোকৰ কোনো থলুৱা মানুহ নাই সব বাহিৰৰ পৰা মানুহ আহি তেওঁলোকে ইয়াত নিয়োজিত কৰিছে আৰু ধৰ্মীয় অনুষ্ঠানৰ লেখীয়া এটা জেগাত তেওঁলোকে ব্যৱসায় কৰিছে যেটো ৰাজহ হেৰুৱাইছে বুলি কৈছে কেনেকে বাহিৰৰ গাড়ীখিনি আনি পেলাই ইয়াত ৰেজিষ্ট্ৰেচন কৰিছে বা তাত যিখিনি গাড়ী এবছৰ 2 বছৰ ভেলিড আছে সেই গাড়ীখিনি আনি পেলাই ইয়াত কৰিছে ইয়াতো ৰেজিষ্ট্ৰেচন কৰিবলৈ এইটো চেঞ্জ কৰিব পাৰে চেঞ্জ কৰিব পাৰে এতিয়ালৈকে নাজানো হৈছে নাই তেওঁলোকৰ গাড়ী দেখিছো তেওঁলোকৰ তাত আমি যেতিয়া আমি গৈছো তেওঁলোকৰ তাত দেখিছো তেওঁলোকৰ বাহিৰৰ গাড়ী আছে বুলি যেতিয়া